9 বছৰীয়া বিবাহ বাৰ্ষিকীৰ দিনা আমাৰ সকলোৰে মৰমৰ প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়ালে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে এটা বিশেষ আৱেগিক পোষ্ট। পোষ্টটো দেখি সঁচাকৈ খুবেই দুখ লাগিল। যোৱাকালি 9 বছৰীয়া বিবাহ বাৰ্ষিকী আছিল প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া আৰু পত্নী উপাসনা বকলিয়ালৰ। আৰু বিবাহ বাৰ্ষিকীৰ দিনাখনে পত্নীয়ে এটি গীতৰ কলিৰে স্বামীক সুঁৱৰিলে। তেওঁ কি লিখিলে আহকচোন শুনো। তেওঁ লিখিছে যে ভাল পাওঁ তোমাক, ভাল পাই থাকিম, তোমাক উৰেতো জীৱন মই তোমাকেই সপিম, তুমি নাথাকিলেও মোৰে কাষত নিসংগতাক সাবটিম, তুমিয়ে বুলি তোমাৰ এটি গীতৰ কলিৰে 9 বছৰীয়া যুগ্ম জীৱনৰ শুভেচ্ছা যাচিলোঁ। এনেদৰে এটা গীতৰ কলি লিখি বিবাহ বাৰ্ষিকীৰ দিনটোত স্বামীক সুঁৱৰি আৱেগিক হৈ পৰে গণশিল্পীগৰাকীৰ পত্নী উপাসনা বকলিয়াল। সঁচাকৈ খুবেই দুখ লাগিল পোষ্টটো দেখি। উৰুকাৰ দিনাখনেই হৃদৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যুক আঁকোৱালি লৈছিল আমাৰ সকলোৰে মৰমৰ ৰাজীৱ শদিয়া ককাইদেউ। তেখেতৰ পৰিয়ালটোক ভগৱানে সদায় ভালে কুশলে ৰাখক আৰু তেওঁ য'তে আছে ভালে কুশলে থাকক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।